নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ। যিহেতু অসম চৰকাৰৰ মেডিকেল বিভাগৰ চাকৰি যি নন টেকনিকেল গ্ৰেড 3 পোষ্টৰ বাবে 2023 প্ৰথমতে হৈছিলে এপ্লাই, আকৌ পুনৰ এপ্লাই মুকলি কৰি দিলে। 2025 জানুৱাৰী মাহত এপ্লাই মুকলি কৰিছিলে। আপোনালোকে যদি সেই পোষ্টখিনিত এপ্লাই কৰিছিলে, ইতিমধ্যে মই যিদিনা নটিচ আহিছে 20 তাৰিখৰ দিনাই ভিডিঅ'টো বনাই দিছোঁ আপোনালোকক। 21 তাৰিখৰ পৰা আপোনালোকৰ যিটো এডমিট ফৰ্ম ডাউনলোড ইতিমধ্যে হৈছে, যিসকলে কৰিছে আৰু যিসকলে নাই কৰা ভিডিঅ'টো সকলোকে চাব, অকণমান শ্বেয়াৰ কৰি দিব সকলোলৈকে। যিটো এক্সামটো অনুষ্ঠিত হ'ব মাৰ্চ মাহৰ 30 তাৰিখে, আজি যিহেতু 23 মাৰ্চ হ'লেই, অহা 23 মাৰ্চ তাৰিখে আপোনাৰ 30 মাৰ্চ তাৰিখে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। এতিয়াও যদি আপোনালোকে ডাউনলোড কৰা নাই এডমিট কাৰ্ডখন, সোনকালে ডাউনলোড কৰি এইকেইদিন ভালদৰে প্ৰিপেৰেশ্যন কৰক। এতিয়া এই ডাইৰেক্ট লিংকটো ডাউনলোড কৰা ডেছক্ৰিপশ্যনতে পাই যাব। ডেছক্ৰিপশ্যনত ক্লিক কৰি দিয়াৰ পিছতেই এনেদৰে পেজটো আহি যাব। ইয়াতে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ, আপুনি এপ্লাই কৰোঁতে যিটো এপ্লিকেশ্যন নাম্বাৰ দিছিলে বা মোবাইল নাম্বাৰটো বহাই আৰু ডেট অফ বাৰ্থটো বহাই দিয়াৰ পিছতে আপোনাৰ এডমিট কাৰ্ডখন নিজৰ মোবাইল ফোনত PDF আকাৰে ডাউনলোড হৈ যাব। আহক এতিয়া আমি কেনেকৈ এডমিটখনত কি ক'ত লিখা আছে সেইখিনি চাই লওঁ। ইয়াত ফোন নাম্বাৰকেইটা বা ডেট অফ বাৰ্থকেইটা মই গোটেইখিনি বহাই মেলি আপোনালোকক দেখুৱাই আছোঁ। যিহেতু দেখিলেই মোবাইল নাম্বাৰটো আৰু আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিয়াৰ পিছতেই মোৰ নিজৰ মোবাইল ফোনত PDF আকাৰে গোটেইকেইটা পেজ ধুনীয়াকৈ ডাউনলোড হৈ যাব। আপুনি যিটো PDFৰ জেগাত সেইটো চুই দিব। চোৱাৰ পিছতে আপোনালোকে ছাইডতে ছেভ বুলি এটা অপশ্যন আপুনি নিজৰ লাইভ দেখি আছে। ছেভৰ জেগাত ক্লিক কৰি দিয়াৰ পিছতেই আপোনাৰ ডাইৰেক্ট PDFটো নিজৰ মোবাইল ফোনত ডাউনলোড হৈ গ'ল। এনেদৰে আপোনালোকে নিজৰ মোবাইল ফোনতে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰে। যিহেতু ইয়াত এড্ৰেছখিনি বা প্ৰথমতে ওপৰতে আপোনাৰ ৰোল নাম্বাৰ, এপ্লিকেশ্যন নাম্বাৰ, নিজৰ নামটো, দেউতাকৰ নাম, মাদাৰ্ছ নেম, মেল ফিমেল এইখিনি থাকিব। আৰু অলপ তললৈ যদি স্ক্ৰল কৰে আপোনালোকে, তাতে আপোনালোকৰ এক্সাম ডেটটো দেখিছে 30/3/2025। টাইম অফ এক্সাম 11টা বজাৰ পৰা 12:30ৰ ভিতৰত হ'ব। আৰু মোৰ যদি চাই এক্সামটো পৰিছে পকামুৰা HS স্কুল, পকামুৰা হাই ছেকেণ্ডেৰী স্কুল, যোৰহাট ডিষ্ট্ৰিক্টৰ আপোনাৰ ৰাইটিং টেষ্ট বি পকামুৰা হাই ছেকেণ্ডেৰী স্কুল 30/3/2025 হ'ব, অনুষ্ঠিত হ'ব 11 AM পৰা 12:30 PM, মানে 1.5 ঘণ্টা অনুষ্ঠিত হ'ব। গ্ৰুপ 10, গ্ৰুপ আণ্ডাৰ এষ্টাব্লিছমেণ্ট অফ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন DME, ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন এক্সামটো আপোনাৰ এগেইন এডভাৰটাইজমেণ্ট DME আপোনাৰ কেতিয়া এডভাৰটাইজ সেইখিনি দিছে আৰু দিয়ে দিছে। আৰু লগত কি নিব লাগিব আপোনালোকে চাই লওক। মই একেটা ভিডিঅ'তে কৈ দিছোঁ আপোনালোকক। এনি ফটো ID কাৰ্ড মানে আধাৰ কাৰ্ড, পান কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ যিকোনো এটা নিলে হৈ যাব। ব্লেক বল পেন মানে আৰু এনচাৰ কুৱেশ্যন কৰিবৰ কাৰণে ব্লেক বল পেন এটা লৈ যাবলৈ কৈছে। টু আইডেণ্টিকেল কালাৰ ফটোগ্ৰাফ, মানে আপোনালোকৰ যিটো আইডেণ্টি প্ৰুফ কৰিবৰ কাৰণে কালাৰ ফটোগ্ৰাফ এটা আপোনালোকৰ টু আইডেণ্টিকেল কালাৰ ফটোগ্ৰাফ অফ কেণ্ডিডেট, মানে 2 কপি কালাৰ ফটো লৈ যাবলৈ কৈছে। আৰু আইডেণ্টি কাৰ্ডটো আপোনালোকে 2 কপি ফটো, আধাৰ কাৰ্ড, পান কাৰ্ড যি নিয়ে তাৰো 2 কপি লৈ যাব। ইফ ইউ ফটো কাৰ্ড ইজ নট শ্ব' ইন দিছ এডমিট কাৰ্ড, মানে আপোনালোকৰ এডমিট কাৰ্ডখনৰ ফটোখন নোলোৱা হ'লে নহ'ব। তাৰপৰা প্লিজ কাৰ্ড লিংক ক্ৰেডিট ডেবিট কাৰ্ড, মানে ক্ৰেডিট ডেবিট কাৰ্ডৰ লগত লিংক কৰি ৰাখিব। প্লাষ্টিক ক্ৰেডিট বা সেইখিনি আপোনালোকে নিব নোৱাৰিব মানে তাত। তাৰপৰা এনি বুক পেপাৰ এইখিনি নিয়মখিনি লিখি দিছে আৰু বেছি কথা নাই। আপোনালোকৰ মুঠতে আধাৰ কাৰ্ডটো আৰু আপোনালোকৰ এডমিট কাৰ্ডখন লৈ গ'লে হৈ যাব। ফটো 2 কপি লগত লৈ যাব। তাৰপৰা টোটেল মাৰ্ক যদি চাই 100 মাৰ্কৰ হ'ব। 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত হ'ব। মাল্টিপুল চইচ, আপোনাৰ অবজেকশ্যন টাইপ, শুদ্ধ উত্তৰ বাছি ওলাই আহিব। এইখিনিয়ে সকলোলৈকে শ্বেয়াৰ কৰিব। যিসকলে এতিয়ালৈকে ডাউনলোড কৰিছে আৰু যিসকলে নাই কৰা কথাটো গম পায়, আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি এইকেইদিন ভালদৰে প্ৰিপেৰেশ্যন কৰক, এক্সামটো দিব পাৰিব। এইটোৱে ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে। জইন হৈ ল'ব। ধন্যবাদ।